আন আন অভিভাৱকসকলৰ লগত যেতিয়া প্ৰতিযোগিতা হ'ব যে আমুকৰ ল'ৰাটোৱে এইখিনি কৰিছে আমাৰ জনীয়ে পৰা নাই, এই তমুকৰ ছোৱালীজনী এইটো পাৰিলে আমাৰ জনীয়ে নোৱাৰিলে কিয়, তাইকো দিছিলোঁ। আমুকৰ ছোৱালীজনীয়ে এইবাৰ ধুনীয়াকৈ গান গাবলৈ লৈছে, মোৰ ছোৱালীজনীয়ে গান গাব জানক বা নাজানক নি মিউজিক স্কুলত নামটো লগাই থৈ আহিল। ছোৱালীজনীয়ে যি গাইছে তেওঁ জানিব আৰু ভগৱান জানিব, কিন্তু কেতিয়াও সোধা নাই মা তই গাব পাৰিছনে, তই বৰগীতটো শিকি আছ তই পাৰিছনে কিবা এটা। ইফালে ছোৱালীৰ বেছিকৈ আগ্ৰহ আছে বোলে নাচতহে, কিন্তু মাক দেউতাকে সোধা নাই। কিয় সোধা নাই? কাৰণ এই কাষত প্ৰতিযোগিতা চলি আছে পিতৃ মাতৃৰ, যে আন এঘৰৰ ছোৱালীজনীয়ে তেনেকৈ গীত গাই কিবা এটা পাই আনিছে পুৰস্কাৰ, গতিকে অহাবাৰ আমাৰ ছোৱালীজনীয়ে পাব লাগিব। প্ৰতিযোগিতাবোৰ কি হয়? সেই বছৰেকীয়া খেতিবোৰ সেই এটা এটা বিশেষ প্ৰতিযোগিতাৰ বাবে আমি কিয় সাজু হৈছো? এটা সঁচা কথা যে আজিও এগৰাকী বক্তাই কৈছে কথাখিনি আমাৰ মনৰ সৈতে মিল থকা কথা, আমিও তেখেতৰ কথাখিনিৰ সৈতে সহযোগিতা কৰিছো। বোলে এটা সময়ত এনেকুৱা আছিল যে আমাৰ